পেটৰ সাইজটো ডাঙৰ হৈ যায় লগতে গ্যাস ভৰি থাকে আৰু পেটটো টাইট লাগে পেটটো যেন আমাৰ বেছি টাইট হৈ গৈ আছে এনেকুৱা এটা ফিল হয় খুব আমি আনইজি ফিল কৰি থাকো পেটৰ পৰা কিছুমান শব্দ আহে আমাৰ গ্যাসও ওলায় সো এনেকুৱা যদি প্ৰবলেম বিলাক হয় আপুনি মন কৰিব যে আপুনি গধূলি সময়ত কিবা এটা খাব নলগা আনহেলদি ফুড আপুনি খাইছে আৰু এনেকুৱা হয় আমাৰ সন্ধিয়া সময় ফালে বেছি হৈ আহে কাৰণ সন্ধিয়া সময়ত আমাৰ লাহে লাহে মই আগতে এটা ভিডিঅত আপোনালোকক কৈছিলো যে সন্ধিয়া সময় যেতিয়া হৈ আহিব বেলিটো যেতিয়া ডুবি আহিব তেতিয়া আমাৰ ডাইজেষ্ট সিস্টেমটোৱে খুব এটা বেছি ভালকে কাম নকৰে কাম কৰিবলৈ কমাই দিয়ে তেতিয়া আমাৰ হজম শক্তিটো কম হয় ৰাতিপুৱাৰ সময়ত আমি যি আহাৰ খাওঁ ৰাতিপুৱাৰ পৰা বেলিটো একদম থকালৈকে সেইখিনি সময়ত আমাৰ আহাৰ খালে আমাৰ আহাৰখিনি ভালকে হজম হয় আৰু গধূলি হোৱাৰ লগে লগে আহাৰৰ হজম হোৱাৰ শক্তিটো লাহেকে কমিবলৈ ধৰে যদি গধূলি সময়ত আমি খোৱাত এনেকুৱা ভুল কৰো তেতিয়া হলে আমাৰ পেট ফুলিবলৈ ধৰে